এইখিনি মাটিত যাতে কোনো নবহে হা য'ত থাকিবি মোক এপ্লাই কৰিবি য'ৰ পৰা আহিছ তাতে মই থকাৰ ব্যৱস্থা কৰিম কিন্তু ইয়াতে ঘূৰা ঘূৰি কৰি নাথাকিবি কিমান সৰু ল'ৰা যি কৰিম মই কৰি আছো না তই লিষ্ট বনা কিন্তু এইবিলাক কৰি য'ৰ পৰা আহিছ তাতে হ'ব এইখিনিত ঘূৰা ঘূৰি কৰি নাথাকিবি পুলিচে ফাটাব বুজি পালি মোৰ নাম কত তোৰ নাম কি দালাল বিলাকক তই ক'ৰ পৰা পাইছিলি না আমি তাৰমানে আমাৰ দেউতা মাটি ৰাখিছিল ইয়াতে আজি 45 বছৰ হৈ গৈছে 45 বছৰ কিমান ঘৰ মানুহ ততে এই মছজিদ এটা ততে মছজিদতে বহি আছ এতে মছজিদতে আছো ৰাস্তাৰ ওচৰতে আছো এটা আমাক মামা থাকিবলৈ জায়গা দিয়ক আমাক ততে জোৰ পৰা আহিছ তাতে যাব আমি ইয়াতে জন্ম আমাৰ ইয়াতে ল'ৰা ছোৱালী জন্ম সাৰ্টিফিকেট মই লৈ আছো আগে পিছে যাম উঠতে এইখিনি মাটিত বেছি পুলিচৰ লগত দৌৰাদৌৰি কৰি নাথাকিবি তেনেহ'লে আমি সাইডতে থাকি যাম নদীৰ ওচৰত ততে হ'ব য'ত যাব লাগে ডিচিয়ে বুজাই দিব তহঁতক কিন্তু তহঁতে ইয়াতে বেছি দৌৰাদৌৰি কৰি নাথাকিবি তহঁতে কোন দালাল বিলাকে মাতি আনে আমি ইয়াতে ইয়াৰে মানুহে লোকেল মানুহে আমাক মাটি দিছিল আমি তো সব মই বুজিছো মই বুজিলো পাৰ্টিৰ মানুহ কিন্তু ইয়াতে যাতে বেছি দৌৰাদৌৰি কৰি নাথাকে পুলিচৰ লগত কেতিয়াবা আৰু এটা ঘটনা ঘটিব আকৌ বদনাম মোৰ সোণাপুৰ পাথাৰ হ'ব মই মোৰ ঘৰ ভাঙি সোণাপুৰ পাথাৰত ঘৰ যদি এটা কিয় আহিলি মৰিব কাৰণে চাব আহিছো মোৰ প্ৰথম এটা ঘৰ আছে মই আপোনাক চাব আহিছো তোৰটো ঘৰ ধুনীয়াকৈ আছে মই দেখি আহিছো মোৰ ঘৰটো হেণ্ডশেক মামা মোৰ ঘৰটো ভাঙি তই ইয়াৰ ঘৰত বহিবি ইয়াৰ ঘৰত আপোনাকে চাব আহিছো যা তই খালি বেছি দৌৰাদৌৰি ইয়াত কৰাই নাথাকিবি হা আমাক এইখিনি নদী পাৰত থাকিব মই ডিসিক কৈ দিম কি কৰিব লাগে কিন্তু তই বেছি ইয়াতে দৌৰাদৌৰি হুলস্থুল আমি নাথাকিম এবাৰ গণ্ডগোল হৈ যাব আকৌ বিপদ হ'ব বুঝলে আমি সোণাপুর পাতারে নদীর ওচৰত এখানে থাকি মামা আপুনি যাই যে কচুদুলি তার কারণে বহুত বহুত ধন্যবাদ হ্যান্ডশেক লগা হয় হয় হ্যান্ডশেক লগা ওচৰৰ পৰা সোৱাইছা আছিল চালো মামা ঠিক আছে মই কৈছো কি খবৰ তোৰ ভাল মেডিকেল টিম মই একো নাই দিগদাৰ নকৰিব